বিপিএফ দলৰ কাৰণে বিশেষকৈ ধনশিৰি ব্লকত আমাৰ শিৱপুৰ প্ৰাইমাৰী অন্তৰ্গত 150তকৈ অধিক আমাৰ বিপিএফ দলৰ নীতি আৰু আদৰ্শক ভাল পাই আজি যোগদান কৰিছে আৰু তেওঁলোকৰ যোগদানে আমাৰ বিপিএফ দলক বেছি শক্তিশালী কৰিব আৰু আমি যিসকল বিপিএফ দলৰ কৰ্মী আছে আমি আৰু বেছি উৎসাহিত হ'ম। গতিকে আমি আশা কৰিছোঁ তেওঁলোকৰ যোগেদি আৰু বহুত নেতা কৰ্মী বিভিন্ন দলৰ পৰা অহা আমাৰ দলত যোগদান কৰিব। আমি সকলোৱে জানো এইবাৰ আমাৰ বিটিচিত আমাৰ বিপিএফ দল হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ হ'ব। সেইকাৰণে সকলোৱে বিচাৰিছে হাগ্ৰামা মহিলাৰ চিফ হোৱাটো, কাৰণ মানুহৰ মূল প্ৰশ্নটো হৈছে নিৰাপত্তাহীন এটা ভুগিব আৰম্ভ কৰিছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰখনত। সেইকাৰণে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াক সমৰ্থন কৰিবৰ কাৰণে সকলোৱে আগবাঢ়ি আহিছে। নিৰাপত্তাহীনতা ভোগাৰ কাৰণে চৰকাৰী পক্ষৰ পৰা আপোনালোকৰ দলৰ বিৰোধী দললৈ আহি যোগদান কৰিছে নেকি? সেইটোৱে মূল কাৰণটো, সেইটোৱে কাৰণ দেখিছে যে যোৱা কেইমাহমান দিন ধৰি UPPL দলৰ চৰকাৰৰ দ্বাৰাই বিভিন্ন ঠাইত এভেকশ্যনৰ নটিচ আহিছে। আনকি আমাৰ পৰ্বতজোৰা চাব ডিভিজনত বাছবাৰী নামে ঠাইত আদানীক 3600 বিঘা মাটি দিছে। সেইকাৰণে আমাৰ মানুহবিলাকে ভয় শংকাত ভুগিছে যে যদি পৰ্বতজোৰাত যদি মাটি দিছে আমাৰ ইয়াত যে নহ'ব কি মানে আছে। সেইটো কাৰণে মানুহবিলাকে নিৰাপত্তাহীনতাত ভুগিছে। তো আমি BPF দল হিচাপে আমি তেওঁলোকক আশ্বাস দিছোঁ, আপোনালোকে ভয় খাবলৈ একো নাই, আমি আছোঁ আপোনালোকৰ লগত, যে আমি কাকো এভেকশ্যন নকৰিম। 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে যিসকল ইয়াত আছিল তেওঁলোকে BTCৰ বাসিন্দা আৰু তেওঁলোকৰ নিৰাপত্তাৰ দায়িত্বটো আমি BPF দল হিচাপে আমি ল'ম। ইমান দিনে একো নকৰাকৈ নিৰ্বাচনৰ সমাগত নিৰ্বাচনীৰ সময়ত সহজ ভৱন নিৰ্মাণটো সংখ্যালঘু বিৰোধী হ'ব বিচাৰিছে নেকি? এইটো একো নহয়, এইটো নিৰ্বাচনী টোপ মাথোন। সেইটো কৰিলেতো আগতে কৰিব পাৰিলেহেঁতেন। এতিয়া নিৰ্বাচন 5 ছেপ্টেম্বৰত হ'বলৈ গৈ আছে, এতিয়া ঘোষণা কৰিলেতো সেইটো নহ'ব। গতিকে সেইটো খালি নিৰ্বাচনৰ কাৰণে এটা টোপ দিছে। এই সহজ ভৱন কেতিয়াও নহয় আৰু হ'ব নোৱাৰে। ইতিমধ্যে আমাৰ ওদালগুৰি জিলা BPF দল হিচাপে আমাৰ 5টা সমষ্টি আছে। 5টা সমষ্টিত আমাৰ প্ৰস্তুতি সম্পূৰ্ণ মোটামুটি হৈছে। আমি 5টা সমষ্টিতে আমি জয়ী হ'ম বিপুল ভোটত। গতিকে সকলো প্ৰিপেয়াৰ এনি কিবা আমি সন্মুখীন হ'বৰ কাৰণে আমি ৰেডি আছোঁ। হয়, আমাৰ দলৰ সিদ্ধান্ত আছিলে সেইটো, কিছুমান ছিনিয়ৰ মানুহ এইবাৰ নিৰ্বাচন খেলিব লাগে, এই অনুযায়ী মই ভৈৰৱকুণ্ডত মই খেলিবৰ কাৰণে ইতিমধ্যে সাজু হৈছোঁ আৰু মই খেলিম আৰু জয়ী হ'ম। প্ৰতিনিধিবা গাঁৱৰ ৰাইজসকলে যি ধৰণে দলে বলে আহি BPF দলক যোগদান কৰিলে, যাৰ কাৰণে তেখেতসকলক মোৰ ফালৰ পৰা আন্তৰিক জ্ঞাপন কৰিছোঁ, লগতে তেখেতসকলক মই আঁতৰাই লৈছোঁ। এইটোৱে আমাৰ কাৰণে ভাল লক্ষণ, কাৰণ অলৰেডি বুজিব পাৰিছে ৰাইজে যে আহি থকা দিনত যিটো BTC নিৰ্বাচন হ'বলৈ গৈ আছে, ইয়াত কাক ভোট দিব লাগে আৰু কাক চৰকাৰ আনিব লাগে অলৰেডি আজি যোগদান কাৰ্যসূচীতে বুজাইছে। আমি প্ৰতিনিধিবা গাঁৱত যিবিলাক ৰাইজ আমাক BPF দলৰ আদৰ্শ আৰু নীতি ভাল পায়, অন্য দলৰ পৰা আজি যিজন যোগদান কৰিলে এইটোৱে বুজাইছে যে বৰ্তমান চৰকাৰ UPPL চৰকাৰ আৰু যি মানে যৌথভাৱে তেখেতসকল চৰকাৰ চলাই আছে, ইয়াৰ ওপৰত আস্থাটো হেৰাইছে ৰাইজে। ইয়াৰ কাৰণে আমাৰ দলৰ লগত আহিছে, খুব ভাল, আৰু আমি ধনশিৰি সমষ্টি হিচাপে জিকাটো নিশ্চিত। প্ৰমোদ বড়ো কি নকয় এইটো ৰাইজে এনচাৰ দিব। আমাৰ প্ৰমোদ বড়োৰ পৰা এইটো আমাক চাৰ্টিফিকেট নালাগে নহয়, অলৰেডি ৰাইজে যিটো চাৰ্টিফিকেট দিছে। আমাৰ হাগ্ৰামা মহিলাৰ ডাঙৰীয়া যি ধৰণৰ BTCখন সুন্দৰভাৱে প্ৰশাসনিক ব্যৱস্থাটো তেখেতসকলে নেতৃত্ব দি আহিলে, যাৰ কাৰণে আমাৰ BTC উন্নয়ন হৈছে। আৰু BTC যথেষ্ট ৰাস্তা ঘাটৰ পৰা শিক্ষা দিগৰ পৰা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান যথেষ্ট মানে আগবাঢ়ি যাব পাৰিছে। কিন্তু তেখেতৰ কাৰ্যকালত এই 5 বছৰ কাৰ্যকালত তেখেতে কি কৰি দেখালে এইটো ৰাইজে এইটো মানে এনচাৰ দি আছে। আমি ক'ব লগা হোৱাই নাই, ইয়াৰ কাৰণে তেখেতৰ চাৰ্টিফিকেট আমাক নালাগে। আহি থকা দিনত ছেপ্টেম্বৰ মাহত যিটো মানে BTC নিৰ্বাচন হ'বলৈ গৈ আছে, ইয়াত সম্পূৰ্ণভাৱে আমি BPF চৰকাৰে চৰকাৰ গঠন কৰাটো নিশ্চিত হৈ আছে। আমাক কোনো শক্তিয়ে ৰখাব নোৱাৰে। ইয়াৰ কাৰণে আজি যোগদান যিটো আজি হৈ গ'ল, ইয়াতে বুজাইছে যে এটা সৰু এটা গাঁৱৰে মোটামুটি 100জনকৈ বেছি আমাৰ BPF দলত যোগদান হৈছে। এইটোৱে বুজাইছে আহি থকা দিনত আমি চৰকাৰ গঠন কৰাটো নিশ্চিত। কোনো শক্তি আমাক ৰখাব নোৱাৰে। থেংক ইউ।